নমস্কাৰ শ্ৰদ্ধাৰ ছাত্ৰসকল ইনফৰ্ম হবৰ আন এটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আশা কৰিছো আপোনালোক ভালে আছে গুণোৎসৱ অসম চৰকাৰৰ শিক্ষা বিভাগৰ এক অনন্য কাৰ্যসূচী আৰু এই গুণোৎসৱ ইতিমধ্যে 2025 শৈক্ষিক শিক্ষাবৰ্ষত অনুষ্ঠিত হৈ গ'ল আৰু এই গুণোৎসৱৰ জৰিয়তে আসলতে বিদ্যালয়খনত থকা কেৱল মাত্ৰ শৈক্ষিক দিশৰ ওপৰত গুৰুত্ব প্ৰদান নকৰি সহবিদ্যায়তনিক ক্ষেত্ৰ বিদ্যালয় আন্তঃগাঁথনি ইয়াৰ ব্যৱহাৰ আৰু উপলব্ধিতা লগতে সমাজৰ অংশগ্ৰহণৰ দিশটোক পৰ্যবেক্ষণ কৰে আসলতে যদিও ইনফ্ৰাষ্ট্ৰাকচাৰৰ শিতানত কোনো নম্বৰ নাথাকে আৰু এই গুণোৎসৱৰ প্ৰধান উদ্দেশ্য হ'ল যে শিক্ষাৰ ৰূপান্তৰ লগতে শিক্ষাৰ সিমান গুণগত কৰা আমাৰ ৰাজ্যখনৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে সামাজিক মাধ্যমত এটা বিশেষ গুৰুত্বপূৰ্ণ পোষ্ট তেখেতে দিছে আৰু আসলতে গুণোৎসৱৰ মূল কৃতিত্ব বুলি তেখেতে উল্লেখ কৰিছে অৰ্থাৎ এই গুণোৎসৱৰ অনন্য কাৰ্যসূচীৰ জৰিয়তে কিনো আসলতে উন্নতি হৈছে শৈক্ষিক পথাৰখনৰ সেই সম্পৰ্কে তেখেতে উল্লেখ কৰি এটা পোষ্ট দিছে আৰু সেই পোষ্টটিৰ আলমত কিছু কথা আপোনালোকক অৱগত কৰাবলৈ চেষ্টা কৰিম এইটোৱে হেতু পোষ্ট আৰু ইয়াত উল্লেখ কৰি লিখিছে 2017 চনৰ পৰা ৰাজ্যৰ শৈক্ষিক ক্ষেত্ৰখনৰ উন্নয়নৰ বাবে আৰম্ভ কৰা গুণোৎসৱৰ অনিৰুদ্ধ যাত্ৰাৰ এক ক্ষণ গুণোৎসৱ 2025ত কিছুমান মূল কৃতিত্ব বুলি তেখেতে উল্লেখ কৰি তলৰ এই অংশখিনিত উল্লেখ কৰি লিখিছে যে এ প্লাছ বিদ্যালয়ৰ সংখ্যা 35.70%ৰ পৰা 40.79%লৈ বৃদ্ধি পাইছে অৰ্থাৎ এ প্লাছ গ্ৰেড পোৱা বিদ্যালয়ৰ সংখ্যা বৃদ্ধি পালে 2025 শৈক্ষিক শিক্ষাবৰ্ষত অনুষ্ঠিত হোৱা গুণোৎসৱত এ প্লাছ আৰু এ গ্ৰেড স্কুলৰ মুঠ সংখ্যা 81.78%ৰ পৰা 83.58%লৈ বৃদ্ধি পাইছে চি গ্ৰেড স্কুলৰ সংখ্যা 3.1%ৰ পৰা 2.73লৈ হ্ৰাস পাইছে ডি গ্ৰেডৰ স্কুলৰ সংখ্যা 0.81%ৰ পৰা 0.67%লৈ হ্ৰাস পাইছে ডি গ্ৰেডৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা 7.1%ৰ পৰা 6.31%লৈকে হ্ৰাস পাইছে 2024 আৰু 2025 বৰ্ষৰ গুণোৎসৱ দুয়োখনতে মুঠ 7,846খন বিদ্যালয়ে এ গ্ৰেড লাভ কৰিছে আৰু 6.31%লৈকে হ্ৰাস পাইছে 2024 আৰু 2025 বৰ্ষৰ গুণোৎসৱ দুয়োখনতে মুঠ 7,846খন বিদ্যালয়ে এ গ্ৰেড লাভ কৰিছে আৰু 2024 চনত গুণোৎসৱত এ বি চি ডি গ্ৰেড পোৱা মুঠ 5,026খন বিদ্যালয় গুণোৎসৱ 2025 চনত এ প্লাছ গ্ৰেডলৈ উন্নীত হৈছে আৰু একেবাৰে শেষত তেখেতে উল্লেখ কৰি লিখিছে গুণোৎসৱ 2024ৰ 9খন ডি গ্ৰেড পোৱা বিদ্যালয় গুণোৎসৱৰ 2025ত এ প্লাছলৈ উন্নীত হৈছে আনহাতে 74খন বিদ্যালয় এ গ্ৰেডলৈ উন্নীত হৈছে এটা অতি গুৰুত্বপূৰ্ণ কথা আৰু বিদ্যালয়সমূহক আসলতে যেতিয়া মান নিৰূপণ কৰা হয় এই গুণোৎসৱৰ অনন্য কাৰ্যসূচীয়ে বিদ্যালয়সমূহক নিৰপেক্ষভাৱে মান নিৰূপণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে আৰু এই কথাখিনি আলমত এটা কথাই বুজিব পৰা হৈছে যে বিদ্যালয়বিলাকৰ যি শৈক্ষিক অগ্ৰগতি বা শৈক্ষিক উন্নয়ন সৰ্বত্ৰ দিশৰ উন্নয়ন আসলতে হৈছে বুলি ক'লেও ভুল কৰা নহ'ব যিহেতুকে এই সমীক্ষা আমাৰ ৰাজ্যখনৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে এনেধৰণে তেখেতে উল্লেখ কৰিছে গতিকে অকণমান বিষয়টি অৱগত কৰাবলৈ আপোনালোকক চেষ্টা কৰিলোঁ আৰু আশা কৰিছোঁ আজিৰ এই আলোচ্য শিতানে আপোনালোকক উপকৃত কৰিব সকলো ভালে থাকিব নমস্কাৰ টেক কেয়াৰ